অলপ পেমেন্টটো ভাল লাগলে পাই বেসিক্যালি সিঙ্গল লে বিল্ডিং পারমিশন হয় যদি সব এটা বস্তু আপুনি কলে 5 years of experience into it 5 years of experience in RTP or what 5 years of experience in RTP okay after graduation আপনি RTP হিসাবে ধরো তাতে শিবসাগর আপনি প্র্যাকটিস কৰি আছে সো আফটার দ্যাট 5 years of experience লাগিব আদারওয়াইজ কেতিয়াবা কি হয় এবিলা প্রবলেম আছে বহুত জায়গা কিছুমান ক্ষেত্ৰত কি হয় মই পঢ়িলো 5 বছৰ মই একো কাম কৰা নাই তাৰপিছত সেইটো এক্সপেৰিয়েন্সটো কাউন্ট নহব আপুনি 5 বছৰ আগতে যে বিল্ডিং পারমিশনৰ কাম কৰিছিল তাৰে এনওসি আপুনি জমা দিব লাগিব দেখুৱাব লাগিব সাপোজ আজি আমি 2024 চনত ৰেজিষ্ট্ৰেচনৰ কাম চলাই আছো গতিকে 2018 মানত আপুনি বিল্ডিং পারমিশনৰ প্ৰুফ দেখুৱাব লাগিব যে অমুকটো ক্লায়েন্টৰ অমুকটো বিল্ডিং পারমিশন মই উলিয়াই দিছিলো এই এনওসি খন আপুনি দেখুৱাব লাগিব তো অথৰিটি চালি যদি চাব যে তেওঁ কাম কৰিছে নে কৰা নাই তো যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব যাব তাত গোটেই ডকুমেন্ট বিলাক বিচৰাই হ'ব বেসিক্যালি আইডিয়াটো হৈছে সিঙ্গল ডে পারমিশনটো দিয়া ইনস্ট্যান্ট বিল্ডিং পারমিশনটো দিয়া তো অফিসে দৌৰি কৰিব নালাগে আপুনি ড্ৰয়িংটো সাবমিট কৰিলে তাৰপিছত আপুনি বঢ়িয়াকৈ বহি থাকক পইচাটো পেমেন্ট কৰি দিয়ক আপোনাৰ ধুনীয়াকৈ ওলাই আহিব অথৰিটি মানুহবিলাকৰ কি হয় বহুত ডিউটি থাকে কেৱল বিল্ডিং পারমিশনটো কামটো চাই থাকিলে নহয় তাত বেলেগ কাম আহিব বেলেগ স্কিমছ বিলাক আছে CIDF আছে কিবা আছে বিভিন্ন স্কিমৰ কামো চাব লাগে তেওঁলোকে ইলেকশনৰ ডিউটি আহে অমৃত কল আহে কিবা আহে বিভিন্ন ডিসি অফিসত কাম থাকে সো বিল্ডিং পারমিশন এটা এনেকুৱা ডোমেইন এই ডোমেইনটো এটা স্পেশালাইজড ডোমেইন একচুয়ালি এইটোৰ কাৰণে এটা সেট অফ পিপল মানে একেলগে এংগেজ হৈ থাকিব লাগে কিন্তু ঘটনাটো হৈছে কি যেহেতু কোনো অথৰিটিতে ইমান সেট অফ পিপল একেলগে পোৱা নাযায় বিল্ডিং পারমিশনৰ কামটো কাৰণে গতিকে আমি ইন্ডাস্ট্ৰিৰ পৰা যিসকল মানে এলিজিবল ইঞ্জিনিয়াৰছ এণ্ড আৰ্কিটেক্ট আছে আমি তেওঁলোকক এম্পেনেল কৰি লৈছো যাতে অন বিহাফ অফ গভৰ্ণমেণ্ট তেওঁলোকে এই কামটো কৰি দিয়ে তেওঁলোকে সাইটত যাব তেওঁলোকে চাব মিলিব যদি সব ঠিকে আছে ওকে কৰি দিব মানে অনলাইন পেমেন্ট কৰিলে পারমিশনটো ওলাই দিব ফৰ স্মলাৰ স্কেল অফ বিল্ডিংছ কিন্তু যেতিয়া ডাঙৰ স্কেল অফ বিল্ডিং আহি যাব যেতিয়া আপোনাৰ প্লট সাইজ 670 স্কয়াৰ মিটাৰকে ডাঙৰ হৈ যাব তাৰপিছত যেতিয়া আপোনাৰ কমাৰ্শিয়েল বিল্ডিং আহি গ'ল G+3 G+4 আহি যাব তো আপোনাৰ ফায়াৰ নমছৰ কথা আহি যাব এনভায়ৰনমেন্টাল নমছৰ কথা আহি যাব অন্যান্য কথাবিলাক আহি যাব তেতিয়া কিন্তু এটো মুখ্যমন্ত্ৰী সহযোগী ইমান আচৰিত নহব এতিয়া আমাৰ যিটো জেনেৰেল বিল্ডিং পারমিশনৰ প্ৰসেস আছে সেইটো প্ৰসেসতে যাব কথা কি নাই স্যার বুঝি পাইছো খালি ডিজিটাল সিগনেচার ম্যাটারটো অলপ চাব কাৰণ সব জায়গাত এটা নামানি এটো নালাগে রাহুল বিজয়দা আচ্ছা পারমিশনটো দিয়াৰ পিছত হ্যালো 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 কোৱা স্যার এটা কোয়েশ্চন আছিলে সাপোজ 670 স্কয়ার মিটার কে প্লট তো কম আছে সাইজটো আৰু ক্লায়েন্ট যদি ডাইরেক্ট মিউনিসিপালিটি যাব বিচাৰে পাৰিবনে মিউনিসিপালিটি লবলে নোৱাৰে ন MMSGN যদি লঞ্চ হৈ যায় তেতিয়া নোৱাৰে সাপোজ এটা কিবহাগৰ এতিয়ালৈকে MMSGN ষ্টাৰ্ট হোৱা নাই যিদিনা আপোনাৰ পৰা MMSGN শিৱসাগৰ ষ্টাৰ্ট হৈ যাব তেতিয়াহ'লে এই কেটেগৰীৰ বিল্ডিং খিনি MMSGN হ'ব আৰু বাইনডত ক্লিয়াৰ লিখা আছে এইটো লিখা এটা তললৈ যাব নোৱাৰে এটা ওপৰলৈ যাব পাৰিব পাৰিব 670 তলৰ পৰা যাব পাৰিব হয় কোন ৰেসিডেন্সিয়েল হয় দোকান এখন বনাব লাগে এটো MMSGN নাহে আৰু সৰু দোকান এখন বনাব লাগে কথাটো কৈছো হয় হেল্ল' হয় কাৰোবাৰ আৰু কিবা কোৱেৰিজ ৰাহুলৰ কিবা কোৱেৰি আছিল নেকি হয় ৰাহুল বৰুৱা টিকেটৰ লাইনটো হয় হয় তো আচ্ছা এতিয়া পারমিশনটো যে দিয়াৰ পিছত ইআৰটিপি যে পারমিশনটো দিব হয় তাৰ পিছত মানে ৰেসপন্সিবিলিটিটো ইআৰটিপি হ'ব নে মানে আপোনাৰ ধৰি লওক বাইলজ ফলো হৈছে নে নাই ভায়োলেশন হৈছে কিবা কিবি হেবিলাক থাকিব ৰেসপন্সিবিলিটি
তুমি mmsgna.in যদি ওয়েবসাইটটো চোৱা তাতে বহুত কিটা মানে ভাগ আছে প্ৰথম ভাগটো হ'ল তোমাৰ এপ্লাই কৰিব লাগিব তাৰ পৰা গৈ ৰিনিউৱেল অফ মানে বিল্ডিং পাৰমিটলৈকে বহুত কিটা বস্তু আছে এতিয়া কথাটো হ'ল বিল্ডিংটো পাৰমিশন লোৱাটোৱে সেই বস্তু নহয় বিল্ডিংটো তুমি ইনস্পেকশনো কৰিব লাগিব ক্লিন লেভেল ইনস্পেকশন মানে যেতিয়া বিল্ডিংটো কমেন্সমেন্ট হ'ব তেতিয়া ইয়াৰটিপি ক'ব যে মই বিল্ডিংটো কমেন্স কৰিলো আপুনি চাওক তুমি চাব যাব লাগিব কিবা ডেভিয়েশন আছে নে নাই তুমি অলপমান লক্ষ্য কৰিব লাগিব সিন্স ইউ আৰ গিভিং এ সাৰ্ভিস মানে অন বিহাফ অফ গভৰ্নমেন্ট আমাৰ চৰকাৰৰ অথৰিটিৰ মানুহখিনি মানে ভিজিট কৰে চাব যায় তুমিও তেনেকৈ চাব যাবা আৰু যদি ডেভিয়েশন আছে যদি এপ্ৰুভড প্লেনতকে বিল্ডিং বাইলজত থকা এপ্ৰুভড প্লেনতকে যদি ডেভিয়েট হৈছে তেতিয়াহ'লে ডেভিয়েশন চাৰ্জ কৰি তুমি কেলকুলেট কৰিব লাগিব আমাৰ স্কেডিউল 1 সব কথা দিয়া আছে চাই দুৱা আৰু লাষ্টত তুমি কমপ্লিশন কাম অকুপেন্সি সাৰ্টিফিকেটটো দিব লাগিব কমপ্লিশন কাম অকুপেন্সি সাৰ্টিফিকেটত তোমাৰ কনসেন্টটো লাগিব আৰু এতিয়া কথাটো হ'ল যেতিয়া আকৌ তুমি ফাইনেলি এটা চেক এটা কৰি পেলাই হেৰি কৰিব লাগিব আৰু যদি কম্পাউণ্ডেবল লিমিট বা ধৰা এলিজিবল লিমিটৰ ভিতৰত যদি ডেভিয়েট হৈছে তো পেনাল্টি ভিতৰত আছে পেনাল্টি দিয়েই তো ৰেগুলাৰাইজ হৈ যাব বাৰু কিন্তু যদি বহুত বেছি যদি মানে যেটো কোৱা হয় অবৈধ যদি হৈছে কাম কিন্তু মানে আনজাস্টিফাইড তুমি কোনো ফালৰ পৰা মিলাই আনিব পৰা নাই তেতিয়াহ'লে তুমি ইমিডিয়েট মানে যেটো অথৰিটিয়ে বিল্ডিং পাৰমিশন দিছিল এই অথৰিটিক তুমি ক'ব লাগিব যে মইতো ইআৰটিপি হিচাপে কাম কৰি আছো এনেকুৱা কথা তেতিয়া অথৰিটিয়ে তাৰ ওপৰত ডিসিশন মানে তাৰ ওপৰত একচন এটা ল'ব পাৰে ওকে থ্যাংক ইউ হয় স্যাৰ এজনে সুধিছিল M360 architecture by sir if all G+2 residential buildings are dealt by ERTPS under 670 square meter can you explain the role of RTPs in this permission drawing প্ৰথম কথা হৈছে কি RTP কেতিয়াও পারমিশন দিয়া নাছিল আজিও নিদিয়ে আগতেও RTP পারমিশন দিয়া নাই ERTP হ'ল এটা স্পেশালাইজড সার্ভিস মই যেটো কথা কলো ইট ইজ ডেল্ট নহয় ইট ইজ এ সার্ভিসটো কেনেকুৱা যে আপুনি ড্ৰয়িংটো বনাওক 360 আৰ্কিটেকচাৰেই ড্ৰয়িংটো আপুনি বনাওক ক্লায়েন্টজন আপোনাৰ ক্লায়েন্টটো আৰু ERTP জনক চিনি নাপায় এতিয়া আপোনাৰ ক্লায়েন্ট আপুনি ড্ৰয়িং বনাইছে আপুনি ড্ৰয়িংটো যেতিয়া সাবমিট কৰিব আপুনি ড্ৰয়িংটো এতিয়া গৈ মিউনিসিপালিটি সাবমিট কৰিব নালাগে আপুনি MMSGN অনলাইন গৈ এজন ERTP সাবমিট কৰিব আৰু এই মিউনিসিপালিটিৰ যিখিনি কাম সেই কামখিনি ERTP জনে কৰিব তেও সাইটত যাব তেও ড্ৰয়িংখন আপোনাৰ চাব প্ৰথম ল্যান্ড ডকুমেন্টখিনি চাব আকৌ ঠিকে আছে নে নাই যদি ল্যান্ড ডকুমেন্ট ঠিকে নাই আপোনাক তেও ক'ব যে নতুনকৈ ল্যান্ড ডকুমেন্ট দিয়ক আপোনাৰ ড্ৰয়িংখন তেও বঢ়িয়াকৈ চাব এক্সামাইন কৰিব ঠিকে বনাইছে নে নাই তাৰপিছত যদি সব ঠিকঠাক পায় তেতিয়াহ'লে তো ওকে ঠিকঠাক নাপালে আপোনাক জনাব আপুনি আকৌ নতুনকৈ হেৰি কৰিব দিব লাগিব তাৰপিছত ERTP জনে সাইটত যাব সাইটত গৈ যেটো আগতে মিউনিসিপালিটি মানুহে সাইটত গৈ পেলাই জুখামখাবিলাক কৰিছিল এই জুখামখা কামটো এতিয়া ERTP জনে কৰিব মানে ERTP জনে মানে অথৰিটিৰ হকে কাম কৰিব ইয়াত আৰু তেনেকুৱা হেৰি কথা নাই আৰু আপোনাৰ ৰোলটো থাকিব পারমিশন পেমেন্ট নাথাকে আপুনি পারমিশন পেমেন্টটো বনাব লাগিব ক্লায়েন্টজন আপোনাৰ আপুনি পইচা লৈছে আপুনি পারমিশন পেমেন্টটো ধুনীয়াকৈ বনাই দিব তাত যদি আপোনাক জনাব নহলে আপুনি আকৌ কাৰেকচন কৰি দিব আমি কোনোৱে মানে তাক ৰিডিউস কৰা নাই RTP ৰোল এণ্ড ৰেসপন্সিবিলিটি সদায় থাকিব আগত গৈ থাকিব অনলি থিং ইজ দ্যাট মানে যেটো টাইম কনজিউমিং সিস্টেম আছিল যে 2 মাহ লাগে বিল্ডিং পারমিশন অফিসত যাব লাগিব ঘুৰি থাকিব লাগিব টেবুলে এই সিস্টেমটো বন্ধ কৰাৰ কাৰণে আৰু প্লাস অথৰিটি বিলাকত শৰ্টেজ অফ মেন পাৱাৰ যেটো ইস্যু আছে হেতু সলভ কৰিবৰ কাৰণে আমি ইন্ডাস্ট্ৰিৰ পৰা এলিজিবল মানুহ কেইজনমানক আমি এমপেনেল কৰাই লৈছো so that these people can work on behalf of the authority আপুনি ড্ৰয়িংটো বনাই তেও দিলে ওকে স্যার এটো শিৱসাগৰত কেতিয়াবা ষ্টাৰ্ট হ'ব এটো হ'বয়া তুমি ৰেডি হোৱা ঠিক আছে সুমায়া RTP ৰোল আৰু ERTP ৰোলৰ মেজৰ পাৰ্থক্যটো অলপ বুজাই দিব বাহ শুনা ভন্টি RTP ৰোলটো হ'ল যে RTP ড্ৰয়িংটো বনায়
ক্লায়েণ্টজন তেখেতৰ সাপোজ ইউ আৰ RTP